নমস্কাৰ সকলোকে আকৌ এটা ভিডিঅ' আনিলোঁ চবে বড়ো ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেঞ্চৰ কাউন্সেলিঙৰ ডেটটো পালে চাগে 28 আৰু 29 আগষ্ট চ' কাইলৈ বা আৰু পৰহি চ' আজি মই আপোনালোকক কি ডকুমেণ্টছ আনিবলগীয়া সেইবোৰে ক'ম অকল চ' প্ৰথমতে কাষ্ট চাৰ্টিফিকেট এইটো কম্পালচাৰী কাষ্ট চাৰ্টিফিকেটটো আনিবই লাগিব আৰু HSLCৰ পৰা কি লাগিব এইটো ক'ম HSLCৰ এডমিট এইটোতো কম্পালচাৰী হয় এইটো আপোনাৰ ডেট অফ বাৰ্থৰ কাৰণেও কাম কৰে আৰু ৰেজিষ্ট্ৰেশ্যনটো ইমান কম্পালচাৰী নহয় তথাপিও আনিব আপোনালোকে এডমিট আৰু মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট এই তিনিটাটো বহুত কম্পালচাৰী হয় আৰু ছেকেণ্ডত হাই ছেকেণ্ডেৰী HS লেভেলৰ HSৰ এডমিটটো আনিব তাৰপিছত মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যনটো ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও আনিব যদি আনিব ইচ্ছা আছে আৰু গ্ৰেজুৱেশ্যন এইটো মেইন গ্ৰেজুৱেশ্যনৰ আপোনালোকৰ 6টা ছেমিষ্টাৰ হয়তো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থ ছিক্স তো 6টা ছেমিষ্টাৰৰ আপোনালোকে মাৰ্কশ্বিটটো দিব আৰু পাছ চাৰ্টিফিকেট আপোনাৰ কলেজৰে হওক বা ইউনিভাৰ্চিটিৰে হওক যদি আপুনি ইউনিভাৰ্চিটিটো এপ্লাই কৰা নাই তেনেহ'লে আপুনি কলেজৰটোৱে দিয়ক আৰু এডমিট যিকোনো এটা দিব কোনটো ছেমিষ্টাৰৰ আৰু ৰেজিষ্ট্ৰেশ্যন বা মাইগ্ৰেশ্যন আৰু এইখিনিয়ে আৰু PG পষ্ট গ্ৰেজুৱেশ্যনৰ আপোনালোকে যদি পষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে 4টা ছেমিষ্টাৰৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ এই 4টা ছেমিষ্টাৰৰ মাৰ্কশ্বিটটো দিব তাৰপিছত লগতে ৰেজিষ্ট্ৰেশ্যনটো দিব আৰু যিকোনো এটা ছেমিষ্টাৰৰ এডমিট তাৰপিছত গেপ চাৰ্টিফিকেটটোতো মই আপোনালোকক লাষ্ট ভিডিঅ'ত কৈয়ে দিছিলোঁ গেপ চাৰ্টিফিকেট কাক লাগে বা কাক নালাগে চ' HSLCটো আনিলে HSৰটো আৰু গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যনৰ মানে মাষ্টাৰ্ছৰ এডমিট যিকোনো এটা ছেমিষ্টাৰ এডমিট দিব তাৰপিছত ৰেজিষ্ট্ৰেশ্যনটো দিব তাৰপিছত মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেটটো আপোনাৰ ইউনিভাৰ্চিটিৰে হওক তাৰপিছত আৰু ইপিনে গেপ চাৰ্টিফিকেটটোতো মই ক'লোৱে কাক গেপ চাৰ্টিফিকেট লাগে চ' আপোনালোকে ওলাই লৈছে চাগে আৰু আপোনালোকে এইখিনি ডকুমেণ্টছ গোটেই মাখা জেৰক্স কৰি আনিব আপোনাৰ কি হয় মানে মই লাষ্ট ইয়েৰো দেখিছোঁ বা আগৰবাৰো দেখিছোঁ মানুহবিলাকে ষ্টুডেণ্টছবিলাকে মানে ডকুমেণ্টছটো জেৰক্স কৰি নানে তো চবেই ইয়াতে আহিয়ে ইউনিভাৰ্চিটিৰ বাহিৰত যোনটো জেৰক্সৰ দোকান আছে চব ইয়াতে ভিৰ লাগে চ' আপোনালোকে এইটো কাম নকৰিব আজিয়ে আপোনালোকে জেৰক্স কৰি থওক বা আজি যদি নহয়ও জেৰক্স কৰা কালি আহাতে যাতে আপোনালোকে ৰাস্তাৰে কৰি আনে জেৰক্স মই যি ডকুমেণ্টছ কৈছোঁ এইখিনিটো জেৰক্স কৰি আনিব কাৰণ ইউনিভাৰ্চিটিৰ বাহিৰত বহুত ভিৰ লাগে বহুত ভিৰ হয় কেতিয়াবা টাইম নাপাবও পাৰে আপোনালোকে কৰিবৰ কাৰণে সেইকাৰণে আপুনি ঘৰৰ পৰা আহোঁতে যদি ৰাস্তাত জেৰক্স দোকান পায় অলপ সময়ৰ কাৰণে জেৰক্সটো কৰি আনিব আৰু কাইলৈতো 1 to 400 ৰোল নাম্বাৰ বা ৰেংকটো চ' আপোনালোকে টাইমতে আহক 10টা বজাৰ পৰা কৈছেতো 10টাত আৰম্ভ নহ'লেও 10:30 বা 11টা তেনে সময়ৰ পৰাই আৰম্ভ হ'ব চ' আপোনালোকে সোনকালে আহক টাইমত আহক আৰু টাইমত আহি কিনে তাতে এটেণ্ড হওক কাৰণ আপোনাৰ কাউন্সেলিঙৰ টাইমত যদি আপোনালোকে মাতা সময়ত নাযায় যদি আপোনাৰ নামটো পাৰ হৈ যায় কিন্তু পিছত আপুনি এডমিশ্যন নাপাবও পাৰে কাৰণ তাহোন যি টাইমত আপোনাৰ নামটো মাতে বা আপোনাৰ ৰোল নাম্বাৰ বা ৰেংকটো মাতে বা যি নাম দিয়ে মাতে তেখেতসকলে যদি আপুনি মাতা সময়ত আপোনালোকে এটেণ্ড নহয় তেনেহ'লে পিছত আপোনাক এডমিশ্যন নিদিবও পাৰে সেইকাৰণে বহুত ষ্ট্ৰিক্ট হয় এইবোৰ ক্ষেত্ৰত সেইকাৰণে আপোনালোকে যিমান পাৰে অলপ সোনকালে আহি কিনে তাতে এটেণ্ড হওক আৰু টাইমৰ মতেদি আপোনাৰ কাউন্সেলিঙৰ টাইমত আহক আৰু এডমিশ্যনটো লৈ লওক তাৰপিছত আৰু ক'ব লগাতো একো নাই এইখিনিয়ে ডকুমেণ্টছখিনি জেৰক্স কৰিব আৰু অৰিজিনেলটো লৈ আনিব আৰু টাইমত আহিব আৰু কাইলৈৰ ভিতৰতে এডমিশ্যনটো লৈ লওক প্ৰাইভেটৰ
কিবা থাকেও পায় তাহাৰ ইনষ্টলমেণ্ট ছিষ্টেম থাকেও পায় কিন্তু তাহাঁতৰ মই ইনষ্টলমেণ্ট ছিষ্টেম থাকেও পায় যে হাফ দিয়া হাফ এনেকুৱা কিবা থাকে চাগে তো যোনে যোনে গভমেণ্টত পায় তেখেতসকলৰতো সেইদিনা মই লাষ্ট ভিডিঅ'ত মই আপোনালোকক জনাই দিছোঁৱেই যে ফিজবিলাক কিমান হয় চ' আপোনালোকে ইমানটো ফিজ নহয় কাইলৈৰ ভিতৰতে এডমিশ্যনটো লৈ লওক তাৰপিছত যদি আপোনালোকে আমাৰ কলেজটো মই য'ত পঢ়ি আছোঁ এতিয়া গভ কলেজ অফ টিচাৰ এডুকেশ্যন যদি আপোনালোকে চাই যাবলৈ বিচাৰে চাই যাওক কাৰণ আপোনালোকে মেপত মাৰিলে আহিব ইউনিভাৰ্চিটিৰ পৰা 12-13 কিলোমিটাৰমান হয় টাউনত এই ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে মেপৰ থ্ৰুৱেদি আহিলে আপোনালোকে দেখা পাব চাই যাওক কলেজটো এবাৰ তাৰপিছত মই যাম কাইলৈ ইউনিভাৰ্চিটি যাম এপাক যদি মোৰ ভিউৱাৰ্ছসকলে কোনোবাই মোক দেখা পায় বা চিনি পায় মাত এষাৰ দিব যে ক'ব আৰু ক'ত এডমিশ্যনটো পাইছে মই আপোনালোকক চিনি নাপাব পাৰোঁ কিন্তু আপোনালোকে যদি চাইছে ভিডিঅ'টো আপোনালোকে মোক চিনি পাব পাৰে চ' মাতটো দিব চ' ভিডিঅ'টো ইমান লম্বা নকৰোঁ আপোনালোকে কালি আহিব টাইমত আহিব কাউন্সেলিঙৰ টাইমত আৰু মিছ হৈ গ'লে কিন্তু আপোনালোকৰ এডমিশ্যন কেঞ্চেল হ'বও পাৰে যিহেতু 1 to 400 400জন মাতিছে কাইলৈ টাইমত আহিব তাৰপিছত এডমিশ্যনটো লৈ লওক মই আশা কৰিছোঁ আপোনালোকে ডাইটত পায় বা গভমেণ্টতে পায় বেষ্ট অফ লাক ফৰ এভৰি ওৱান ফ্ৰম মাই ছাইড ভিডিঅ'টো ইমান লম্বা নকৰোঁ থেংক ইউ